বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ৰাজ্য চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য। একত্ৰিশ 951টা পৰিয়াললৈ এই আৰ্থিক সাহায্য। তিনি জিলাৰ বাবে মুকলি 47 কোটি 93 লাখ টকা। প্ৰলয়ংকাৰী বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য। দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত পৰিয়ালৰ সুবিধাৰ্থে মোকলাই দিলে 15,000 টকা। ইয়াৰ ভিতৰত কাপোৰ আৰু বাচন বৰ্তনৰ বাবে 5,000 টকা, জীৱিকাৰ বাবে 3,000 টকা আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত পাৰিতোষিক হিচাপে 7,000 টকা ধাৰ্য কৰা হৈছে। বানৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সকাহ দিয়াৰ লক্ষ্যৰে এই আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাৰ 31,951টা পৰিয়াললৈ আগবঢ়োৱা হৈছে এই সাহায্য। প্ৰথম পৰ্যায়ত 64,891টা পৰিয়ালক দিয়া হৈছিল 15,000 টকাকৈ। বৰ্তমানলৈ ৰাজ্য চৰকাৰে 96,842 পৰিয়ালক প্ৰদান কৰিছে এই আৰ্থিক সাহায্য। ইফালে শিৱসাগৰ সমষ্টিৰ 3-4 হাজাৰ পৰিয়ালক লৈ এতিয়াও প্ৰাৰম্ভিক জৰীপ চলি আছে। প্ৰাৰম্ভিক জৰীপ অন্ত পৰিলে এই পৰিয়ালসমূহকো আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে। এই 15,000 টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ 3,000 লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু 3-4 হাজাৰ পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সমান্তৰালভাৱে বানাক্ৰান্ত 4খন জিলাত ৰেপিড ডেমেজ এছেছমেণ্ট কাম পূৰ্ণ গতিৰে চলি আছে, য'ত 1,144 গৰাকী শিক্ষকে গাঁৱে চহৰে চলাই আছে জৰীপ। ইয়াৰ জৰিয়তে বানৰ সময়ত খেতিপথাৰত নষ্ট হোৱা 99,256 জন কৃষকক এতিয়ালৈ চিনাক্ত কৰা হৈছে। প্ৰথম পৰ্যায়ৰ এই জৰীপ অহা 28 আৰু 29 আগষ্টত সামৰণি পেলোৱাৰ পৰিকল্পনা চৰকাৰৰ। প্ৰথম পৰ্যায়ৰ জৰীপৰ অন্ত পৰাৰ পিছত পৰ্টেলত আপলোড কৰা হ'ব নাম অন্তৰ্ভুক্ত হোৱাসকলৰ তালিকা, ক'লে মুখ্যমন্ত্ৰীয়ে। ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই 4খন জিলাত পূৰ্ণ গতিত চলি আছে। 18,887টা ডেমেজ কেটল ছেট, 41,000 হেণ্ডলুম ৰিলেটেড ৰ মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু 5,98,691টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। এই তালিকাত যদি কাৰোবাৰ নাম অন্তৰ্ভুক্ত নহয় বা কাৰোবাৰ যদি অভিযোগ থাকে, তেন্তে অহা 1 ছেপ্টেম্বৰৰ পৰা চলিবলগীয়া দ্বিতীয় পৰ্যায়ৰ জৰীপত বানাক্ৰান্তসকলে দিব পাৰিব তথ্য। এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম, যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই, ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই, তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে। ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই। এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি 1 ছেপ্টেম্বৰ বা 2 ছেপ্টেম্বৰৰ পৰা
দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমৰ সহযোগত বিৰুৎপল চেঞ্চুৱা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।